নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ মিনি কুকিং ব্লগ এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া গাঁৱৰ বাৰীতে পোৱা শাক পাচলিৰে এসাঁজ। গাঁৱতনো ক'ত যাম নহয় বাৰু। ছানডে আছিলে বুলি বজাৰত এইবোৰ বস্তু পাই কাৰণে কিনি আনিছোঁ, খাবলৈ মন গৈছে। এয়া কাচকল, আজি খাম কাচকল, ঢেকীয়া, ৰঙালাও, পটল, আলু, এনেদৰে গোটেইখিনি গাঁৱতে পোৱা বস্তু। এইটো কলডিলৰ ৰেচিপিটো আপোনালোকক দিয়া আছে, যদি চোৱা নাই চাই ল'ব। মচুৰ দালিৰে এয়া কলডিল বনাইছোঁ, কলফুল। এয়া খাবলৈ বহুত টেষ্টি হৈছিলে। এনেদৰে ল'ৰাক খুৱাইছোঁ। ল'ৰাই যি গতিকে কলডিল ভাজি নাখায় বা কলফুল ভাজি নাখায়, তো তাক এনেদৰে খুৱাবলৈ মই চেষ্টা কৰোঁ। যি গতিকে ভিটামিন আৰু আইৰণেৰে ভৰা এখন চব্জি নহয় জানো। এয়া হ'ল কাচকলখিনি এনেদৰে গোল গোলকৈ কাটি লৈছোঁ, ধুনীয়াকৈ ধুই পেলাই থৈ দিছোঁ। অকণমান সময় পানীখিনি গুচাৰ পিছত তেল অকণমান সৰহকৈ দি ধুনীয়াকৈ ভাজি লৈছোঁ। আনফালে এফালে ভাত, এফালে কলফুল আৰু দালিৰ চব্জিখন উঠাই দিছোঁ। এয়া জুইটো হাই ফ্লেমত দি এনেদৰে লৰাই ফ্ৰাই কৰি থাকিব। ইয়াতে নিমখ, হালধি, ধনিয়া গুড়ি আৰু তাৰপিছত অকণমান জালুকৰ গুড়ি দিব, বাছ হৈ গ'ল। ভাজি এনেদৰে লৰাই থাকিলে পূৰা চিপছ টাইপৰ হয়। এনেদৰে যদি দিয়ে নহয়, এটাও খাব নিদিয়ে, বেলেগক নিজে শেষ কৰিব। আৰু যদি ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ কাটি পানী এক চিটা দি মছলা দি ভাজা যায় ন, আমি তেনেদৰে খাই ভাল পাওঁ। ল'ৰাই কিন্তু মুখতে নিদিয়ে, আৰু এনেদৰে দিলে খায়। এয়া ৰেডি হৈ গৈছে। এয়া পূৰা মৰমৰীয়া হৈছে, চাওক। তাৰপিছত খানা টেষ্টি হ'লেতো নহ'ব, চকুকেইটা অকণমান ভাল দেখিব লাগিব নহয় জানো। সেইকাৰণে অকণমান লাল মিৰ্চ পাউডাৰ ছটিয়াই দিছোঁ, কাশ্মীৰী লাল মিৰ্চ। ইয়াতে সেই কেৰাহীখনতে তেল আৰু পিঁয়াজ অকণমান দি এয়া কলফুল অকণমান এনেদৰে ফ্ৰাই কৰি লৈছোঁ। জ্বলা, আদা, নহৰু, জিৰা, জালুক এনেদৰে দি পেলাই ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এয়া হ'ল ঢেকীয়া আমি ড্ৰাই ফ্ৰাই কৰিলোঁ। সিটো নাখায়, তো তাক এনেদৰে মই বুদ্ধি লগাই খুৱাওঁ। কণীটোৰ ওপৰতে ধুনীয়াকৈ দি দিছোঁ, ভাঙি পেলাই মিক্স কৰি। আগতেও দেখুৱাইছোঁ মই ঢেকীয়া অমলেট, এনেদৰে ওলট পালটকৈ দি পেলাই দি দিছোঁ। এনেদৰে দিলে খাই বৰ ভাল পায় সি, সেইকাৰণে মই অলপ যত্ন কৰি নিজে আইডিয়া এটা লগাই খুৱাওঁ। এয়া চেম একেই, অকণমান লাল মিৰ্চ দিছোঁ, তেতিয়া দেখিবলৈ ধুনীয়া হয় নহয় জানো। এইখন তাৰ থালখন। কাচকল, ঢেকীয়া অমলেট, তাৰপিছত এয়া কলফুলৰ এয়া চব্জিখন। এনেদৰে ছানডে তাক খোৱালোঁ। ভিটামিন আইৰণেৰে ভৰা এখন থাল। এয়া তাৰপিছত এইখন আমাৰ থালখন। এয়া কাচকল, কলফুল ভাজি, তাৰপিছত এয়া ঢেকীয়া ভাজি, এয়া ৰঙালাও, পটল, আলু, তাৰপিছত কলফুল, এনেদৰে মিক্স কৰি এখন তৰকাৰী আৰু দালি। এয়াই আছিল মোৰ ছানডে স্পেচিয়েল ব্লগ। থেংক ইউ ফৰ ৱাচিং। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায়, তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।